আজি আজি আমাৰ চুবুৰী কৃষ্ণদাসৰ ঘৰতে আমাৰ মহিলাসকলৰ খানা, আমাৰ চুবুৰীৰে মহিলাসকল সিহঁতে ইয়াতে খানা নিজে আহি বনাইছে। যিহেতু কৃষ্ণদাসৰ ঘৈণীয়েকৰ মানে এতিয়া গাত য'ত, গতিকে আমাৰ চুবুৰীৰ মানুহখিনিয়ে খানা খুৱাবলৈ আহে। এইটো আকৌ ডাঙৰ কথা নহয়, যিটো ভাল কথাহে। এটা আশীৰ্বাদ দিয়াৰ কাৰণে হয় না নহয় দিনা, এটা আশীৰ্বাদ দিয়াৰ কাৰণে মানুহে এসাঁজ খুৱাবলৈ আহে। আৰু ইয়াতে তহঁতে খানাৰ কি জোগাৰ কৰিছা আচলতে আজি? আমাৰ এইটো পানীলাওৱেদি মাছৰ সেই বনাব এখন, আৰু তোমাৰ টেঙা বনাব, নেমু টেঙা দি মাছেৰে মাছ বনাব, আৰু মাংস বনাব, দালি এনেকৈ ভাজি এখন আছে, তেনেকুৱাকৈ আৰু আইটেম আৰু এয়া মাংস ইয়াতে আনি থৈ দিছে, আৰু এয়া আলু পিঁয়াজ কাটি থৈছে, নহৰু আদা জলকীয়া এইবিলাক ৰেডি কৰি থৈছে। আৰু এয়া টেঙা ইয়াতে ৰস উলিয়াই থৈছে মাছেৰে বনাবৰ কাৰণে। আৰু এয়া আৰম্ভ, এয়া দীপিকাই আৰম্ভ কৰিছে, ভাজি বনাই আছে দীপিকাই। আৰু এইফালে প্ৰণীতাই বনাই আছে, খাৰ বনাই আছে, তাৰমানে মাছৰ মাথাৰে লাওৰ খাৰ, পানীলাওৰ খাৰ মাছৰ মাথাৰে, হয়নে? গতিকে প্ৰণীতাইখিনি বনাই আছে। আৰু ইয়াৰ ভিতৰত পানীলাও মঞ্জু আৰু বাইদেউ কাটি আছে, আমাৰ পুতলি বাইদেউ, দেউজান পুতলি বাইদেউ কিন্তু তৰকাৰী কাটাত বিৰাট ভাল দেই, গতিকে আৰু পুতলি বাইদেউ কৰি আছে। আৰু যিকোনো ক্ষেত্ৰতে পুতলি বাইদেউ আগবাঢ়ি আহে, যিকোনো কাম কৰিবলৈ। কোনোবাই মাতিলে হ'ল পুতলি বাইদেউ দৌৰি আহে, বহুত ভাল পায় আচলতে কাম কৰি, সেইকাৰণে আহে বাইদেউ। আৰু এয়া মঞ্জু, এয়া আমাৰ কল্পনা আহিছে। আৰু বাইদেউ আচলতে গৃহস্থৰ এয়া শাহুৱেক হয়, বাইদেউৰ অসুখ, গতিকে বাইদেউ একো কৰিব নোৱাৰাৰ বাবে বাইদেউ ইয়াতে বহি আছে। মঞ্জু ক'ত গেলা? ইয়াতে চাহ বনাই আছে ইহঁতে, আৰু আগতে আৰু লগতে পায়স অলপমান বনাই আছে। আৰু এয়া জুনুতো দেখুৱালোঁ, জুনু। আৰু মঞ্জু বা ক'ত গ'ল? মঞ্জু ক'ত গেলা? মঞ্জু ভিতৰত সোমালা নেকি? এয়া মঞ্জুকে খানা খুৱাবলৈ আহিলে, গতিকে তাই আমাৰ সুনীতিও আহি পালে। এয়া সুনীতি আহিলে। সুনীতি এইমাত্ৰ আহিলা, ঠিক আছে। গোটেইখিনি খানা খুৱাবলৈ আহিছে, বহুত ভাল লাগিল। তাই আহিছে যিহেতু বহুত ভাল লাগিল, আৰু মোৰো ভাল লাগিল। মই আহি কি ইয়াতে চাহ পানীৰ ভাগ পালোঁ, ইয়াত চাহ দিলে মোক, চাহৰ ভাগ পালোঁ, মাহ প্ৰসাদৰ ভাগ পালোঁ, ফল খালোঁ, গোটেইখিনি খালোঁ। কিন্তু মই ভাত নাখাওঁ ইয়াত, ভাত এইকাৰণে নাখাওঁ, যিমানে মই নিৰামিষ খাওঁ, মাছ মাংস নাখাওঁ। ইহঁতে যিহেতু মাছ মাংস বনাইছে, গতিকে তথাপিতো মোৰ চুবুৰীখিনিৰ লগত মোৰ এটা একতা আছে বাবে মই নৱদেবাৰ আহিছোঁ ফূৰ্তি তামচা কৰিবলৈ। বহুত ভাল লাগিল আচলতে, লগ লাগি বহুত ভাল লাগিল। আৰু মই বহুত দিন নাছিলোঁ, গতিকে ইহঁতে অলপ মোৰ কাৰণে মানে অলপমান মোক অলপমান হেৰি কৰি আছে আৰু নাই বাবে, গতিকে অপেক্ষা কৰি আছে। গতিকে আজি আহিলোঁ, বহুত ভাল লাগিল।